গৰৈমাৰীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত প্ৰশিক্ষণ শিবিৰ সম্পন্ন। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত চমৰীয়া আৰু গৰৈমাৰী ব্লক কংগ্ৰেছ কমিটিৰ সহযোগত ২৭ নং চমৰীয়া বিধানসভা সমষ্টিত অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ প্ৰশিক্ষণ শিবিৰ। কংগ্ৰেছ দলক অধিক শক্তিশালী ৰূপত গঢ়ি তোলাৰ লক্ষ্যৰে আয়োজন কৰা এই শিবিৰত BLO আৰু বুথ কমিটিৰ সদস্যসকলক প্ৰশিক্ষণ প্ৰদান কৰা হয়। গৰৈমাৰী আঞ্চলিক সভাগৃহত অনুষ্ঠিত হোৱা এই প্ৰশিক্ষণ শিবিৰত কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়োৱা প্ৰাৰ্থিত্ব প্ৰত্যাশীসকল উপস্থিত থাকে। উপস্থিত থকা নেতাসকলৰ ভিতৰত আছিল ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ, অসম প্ৰদেশ কিষাণ কংগ্ৰেছৰ উপাধ্যক্ষ মেহবুব আলী, প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ আমান ৱাদুদ, ফজলুল হক, অধিবক্তা কুৰবান আলী, অধিবক্তা ৰফিকুল ইছলাম, প্ৰদেশ কংগ্ৰেছ কমিটিৰ সদস্য শ্বাহজাহান আলী আৰু ফাইজুৰ ৰহমান চৌধুৰী। নেতাসকলে নিজৰ সমৰ্থকসকলক লৈ প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰে আৰু আগন্তুক নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত দিশ নিৰ্দেশনা গ্ৰহণ কৰে। প্ৰশিক্ষক হিচাপে উপস্থিত থাকে নেশ্যনেল ট্ৰেইনাৰ অফ বুথ মেনেজমেণ্ট আয়ুষ পাণ্ডে, লগতে মিডিয়া বিভাগৰ কোঅৰ্ডিনেটৰ হেপী গগৈ আৰু কামৰূপ জিলা কংগ্ৰেছৰ তত্ত্বাৱধায়ক আনোৱাৰ হুছেইনে উপস্থিত থাকি বুথ পৰিচালনা, সংগঠন শক্তিশালীকৰণ আৰু তৃণমূল পৰ্যায়ত দলীয় ভেটি মজবুত কৰাৰ ওপৰত গঠনমূলক বক্তব্য আগবঢ়ায়। সভাৰ অন্তত নেতাসকলে সংগঠন শক্তিশালী কৰি আগন্তুক নিৰ্বাচনত কংগ্ৰেছ দলক অধিক সংগঠিত ৰূপত আগবঢ়াই নিয়াৰ সংকল্প ব্যক্ত কৰে। প্ৰশিক্ষণ শিবিৰটোৱে ২৭ নং চমৰীয়া বিধানসভা সমষ্টিত দলীয় কৰ্মীসকলৰ মাজত নতুন উৎসাহ সঞ্চাৰ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, দ্য নিউজ 24। আমাৰ সমগ্ৰ অসমত আপোনালোকে জানে গৌৰৱ গগৈ ডাঙৰীয়া নেতৃত্বত বাছ যাত্ৰাৰে আমাৰ লিডাৰশ্বিপে নতুন অসম গঢ়াৰ সংকল্পৰে এখন বৰ অসম গঢ়াৰ সংকল্পৰে এটা যাত্ৰা আৰম্ভ কৰিছে। আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী আমাৰ চিনিয়ৰ অবজাৰভাৰ বাঘেল চাহাবৰ নেতৃত্বত সমগ্ৰ অসমত প্ৰত্যেকটো সমষ্টিত এটা ট্ৰেইনিং প্ৰগ্ৰেম আৰম্ভ হৈছে। আৰু আমাৰ চমৰীয়া সমষ্টিৰ 19টা আমাৰ মণ্ডল, আমাৰ গোটেইসমূহ বুথ সকলো মিলাই আজি আমাৰ ট্ৰেইনিং ইয়াত আৰম্ভ হৈছে। আৰু মাষ্টাৰ ট্ৰেইনাৰ আয়ুষ পাণ্ডে ডাঙৰীয়া নেতৃত্বত আমাৰ সমগ্ৰ অসমৰ IT চেল, মিডিয়া চেল, অসম প্ৰদেশ কংগ্ৰেছ কমিটি চিনিয়ৰ জেনেৰেল ছেক্ৰেটাৰী সকলো আহিছে। আৰু ইয়াত আমাৰ আজি আপোনালোকে নিশ্চয় দেখা পাইছে যিসকল টিকট প্ৰত্যাশী তেওঁলোককো আজি এই সভালৈ নিমন্ত্ৰণ কৰা হৈছে। অৰ্থাৎ আমি ইলেকশ্যনলৈ এতিয়া সাজু হলো। আমাৰ যি এই প্ৰশিক্ষণ শিবিৰ আয়োজন কৰিলে ইয়াৰ আহি উপস্থিত হৈ এটা কথাই গম পাইছো, আমাৰ কংগ্ৰেছ কৰ্মীখিনি যিমানখিনি উৎসাহ উদ্দীপনা, ইয়াৰ পৰা এটা কথাই আমি আভাস পাইছো, আগন্তুক 26 আসনত যুঁজ এখন হ'ব আৰু এই যুঁজত আমি কংগ্ৰেছ দলে নিশ্চয় আগবাঢ়ি যাব পাৰিম। জানে অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত প্ৰশিক্ষণ শিবিৰ এটা পাতিছিল আমাৰ কামৰূপ জিলা কংগ্ৰেছৰ উদ্যোগত, আৰু চমৰীয়া ব্লক আৰু গৰাইমাৰী ব্লকৰ মানে উমৈহতীয়া প্ৰচেষ্টাত খুব ভালে হৈ গ'ল আমাৰ কাৰ্যসূচী। আপোনালোকে চাইছে আজিৰ পৰা লক্ষ্য এটা কৰা যায় বা আমি ক'ব পাৰোঁ, কংগ্ৰেছ কৰ্মীৰ যিটো মনোবল নিশ্চিতভাৱে আগন্তুক দিনত চমৰীয়া সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ MLA জিকিব, এইটো নিশ্চিত।